নমস্কাৰ বন্ধুসকল, এই বাঁহডালৰ পৰা এটা জখলা বনাম আজি। ঘৰত বহি আছোঁ কাৰণে বনাই আছোঁ, কাম নাই, ৰ'দত বাহিৰত ক'তো যাব নোৱাৰি। এই জখলাটোকে বনাওঁ বুলি ভাবিলোঁ ওপৰত উঠাৰ কাৰণে। আপোনালোককো অকণমান দেখাই দিওঁ কেনেকৈ বনাওঁ, সহজ পদ্ধতি। এডাল বাঁহতে জখলা হৈ যাব। এনেকৈ এটা জখলা বনাব, আপোনালোকৰ ঘৰৰ ভিতৰতো নিব পাৰিব, কেতিয়াবা চাজাই তাজাই উঠিব লগা হ'লে। এনেকৈ বনাই আছোঁ আজি, গৰম কাৰণে ক'তো যোৱা নাই ওলাই, বহুত ৰ'দ। তথাপি আৰু মই বোলো আৰু এনেই বহি থকাতকৈ জখলা এটা হ'লেও বনাওঁ। এই মোটামুটি হ'লেই আৰু কেপকেইটা কাটি ল'লোঁ, আপোনালোকক দেখাই দিছোঁ। এনেকৈ অলপ চাচি তাচি লৈছোঁ, লৈ এইটো জখলা হৈ যাব। ইয়াতে আপোনাৰ চাজাই তাজাই উঠাৰ কাৰণে বৰ সহজ পদ্ধতিত জখলা, ঘৰৰ ভিতৰত সোমাই লৈ যাব পাৰি। খুব নোহোৱা জখলা, কাৰণ আজিকালি ঘৰা বাঁহ নোহোৱাই হ'ল। এই ভুলকা বাঁহ এডাল কাটি আনিছিলোঁ, ভুলকা বাঁহৰ পৰাই বনাইছোঁ এইটো। অকণমান দেখাই দিছোঁ আপোনালোকেও পাৰিলে ঘৰত যদি দৰকাৰ হয় বনাই ল'ব। এইয়া জখলা হৈ গ'ল, ইতিমধ্যে টিঙত লগাই দিছোঁ। একবাৰ উঠি টেষ্ট কৰি চাওঁ বুলি হ'লে উঠি গৈছোঁ অলপ। এইটোৱেই জখলা আজি বনালোঁ, আজিৰ দিনটোত এইখিনি কাম কৰি উঠিলোঁ। ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰি দিব।